মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এটা আমি নতুন টপিক লৈ আহিছো আৰু টপিকটো হৈছে ক্যালকুলেশন অফ বাইন্ডিং এনাৰ্জি এটো সোৱা সো এই যেটো টপিক এই টপিকটোত আমাক কি দিয়া আছে আমি বাইন্ডিং এনাৰ্জি ক্যালকুলেট কৰিব লাগে আমাক এটা নিউক্লিয়াছ দিয়া আছে নিউক্লিয়াছটো হৈছে this one Fe 5626 in the unit of mega electron volt from the given data আমাক ইয়াতে কিছুমান data দিয়া আছে ইয়াত কি দিয়া আছে mass of proton দিয়া আছে mass of neutron দিয়া আছে mass of the given nuclei দিয়া আছে আৰু 1 atomic mass equal this mass of energy এই data খিনিৰ পৰা আমি কি কৰিব লাগে binding energy calculate কৰিব লাগে আমি কি কৰিব লাগে binding energy calculate কৰিব লাগে So binding energy calculate কৰাৰ আগতে আমি জানিব লাগিব যেটো আমাক ইয়াতে নিউক্লিয়াই দিয়া আছে Fe5626 ইয়াতে proton কেটা আছে ইয়াতে proton কেটা আছে proton আছে 26 টা ঠিক আছে এতে নিউটন কেটা আছে নিউটন আছে কিমান 56 minus 26 equal কিমান হ'ব 30 টা ইয়াতে নিউটন আছে আমি এটো ক্যালকুলেট কৰি ললো সো আমাক দিয়া আছে কিমান এটা protonৰ mass দিয়া আছে this one so আমাৰ total proton কেটা পাইছো total proton পাইছো ইয়াতে আমি 26 টা so 26 into this one কৰি দিব লাগিব নিউটন কেটা পাইছো 30 টা পাইছো নিউটনৰ mass দিয়া আছে this one so আমি 30 into this one কৰিব লাগিব এইখিনি কৰিলে আমি কি পাম proton আৰু proton and নিউটনৰ total mass টো পাম total mass পাম ঠিক আছে so ইয়াতে সোৱা আমাক যেটো নিউক্লিয়াই দিয়া আছিল এই নিউক্লিয়াইটোত কি দিয়া আছিল this one দিয়া আছিল F5626 এই যেটো এলিমেন্ট দিয়া আছে এলিমেন্টৰ নাম্বাৰ অফ proton কিমান আছে 26 টা আছে নাম্বাৰ অফ নিউটন কিমান আছে 30 টা আছে এতিয়া এটা protonৰ mass আছিল এইখিনি so 26 টা আছে কাৰণে mass of 26 proton equal কিমান হ'ব 26 into 1.007825 atomic mass unit so etuk multiply korile ami etu pam ete mass of 30 newton tista newtonor mass kiman eta newtonor mass asile ekhini so tisere multiply korile ekhini paba so yate total mass of proton plus newton kiman palo etuk sum koribo lagibo sum korile ahibo kiman etu ahibo aru ahibo etu ঠিক আছে এখিনিক যদি আমি সাম কৰো তেতিয়া কিমান হ'ব 26.20345 plus 30.25995 atomic mass unit ইয়াকে সাম আপ কৰিলে আমি কিমান পাম 56.4634 atomic mass unit পাম ঠিক আছে সো এইখিনি কি আছিল নিউক্লিয়াছৰ ভিতৰত থকা proton আৰু নিউটনৰ টোটাল মাস খিনি আমি এটো পালো কিন্তু আমাক দিয়া আছে কিমান আমাক কোৱেশ্চনটো দিয়া আছে যে এই যেটো আমাক গিভেন নিউক্লিয়াই দিয়া আছিল তাৰ মাসটো কিন্তু দিয়া আছে এইখিনি 55.934939 এটমিক মাস ইউনিট আমাক দিয়া আছে কিন্তু আমি কি পাইছো আমি মাস পাইছো গৈ this one সো যেটো ইয়াতে মাস ডিফেক্ট আহিব এতিয়া মাস ডিফেক্টটো আমি কেনেকৈ উলিয়াম এটো পৰা 56.463 minus এখিনি আমাক যেটো দিয়া আছিল এটো মাইনাস কৰি দিব লাগিব 55.934939 এটো কৰিলে আমি কি পাই যাম মাস ডিফেক্টটো পাম যত আমি এটো কৰি দেখাইছো এখিনি কৰিলে কিমান পাইছো ইয়াৰ ডিফাৰেন্সটো আহিছে 0.528461 এটমিক মাস ইউনিট আকৌ আমাক দিয়া আছে কিমান 1 এটমিক মাস ইউনিট ইকুয়াল কিমান দিয়া আছে 931.5 mega electron volt দিয়া আছে 931.5 mega electron volt দিয়া আছে সো এটো যেটো atomic mass unit আছে এটো আমি কি পাতি দিম 931.5 mega electron volt এটুক মাল্টিপ্লাই কৰি দিয়া এই মাল্টিপ্লিকেশনটো কৰিলে তোমালোকে কি পাবা 492.26 mega electron volt আৰু এটোই হৈছে বাইন্ডিং এনাৰ্জি অফ কিমান 56 Fe26 so তোমালোকে এনেদৰে বাইন্ডিং এনাৰ্জি ক্যালকুলেট কৰিব লাগিব যদি হে তোমালোকক কয় বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন তেতিয়া কি কৰিবা ডিভাইডেড বাই a means atomic mass কিমান হ'ব বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন কৰিলে 492.26
ডিভাইডেড বাই মাছ অফ দ্য দিছ নিউক্লিয়াৰ কিমান আছিলে 56 এইটো এটা মাছটো বুজাই আছে সো এইটোৱে তোমালোকক কি দিব বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন দিব ঠিক আছে সো আমি এনেদৰে প্ৰসিড কৰিব লাগিব আৰু এই যেটো তোমালোকক মই এক্সাম্পল কৰি দেখাইছো এটো 5 মাৰ্কছৰ কাৰণে তোমালোকৰ এক্সামত আহিব ফৰ 5 মাৰ্কছ আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন নিউক্লিয়াৰ চেপ্টাৰটোৰ পৰা আহে আৰু আহিয়ে থাকিব সো আশা ৰাখিছো তোমালোকে এই টপিকটো বুজি পাইছা যদিহে বুজি পোৱা নাই তেনেহলে মোক কমেন্ট কৰি জনাবা আৰু তোমালোকৰ যেটো যিখন টেক্সট বুক আছে তাতে বিভিন্ন ধৰণৰ এক্সাম্পল এনেদৰে কৰি দিয়া আছে তোমালোকে এইবিলাক চাবা এটো ইউনিটৰ পৰা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আৰু যদি মোৰ ভিডিও বিলাক ভাল লাগিছে তেনেহলে তোমালোকে লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ